আপুনি যেটো লাইনৰ লগত জড়িত অভিনয় লাইনৰ লগত জড়িত এটা ৰিসেন্টলি ঘটনা ঘটি গৈছে নন্দিনীৰ লগত যেটো ঘটনা ঘটি গৈছে তেখেতক মানুহে যেহেতু হেতু বিপদ তেওঁ এটা এক্সিডেন্ট হৈছে হেতু এক্সিডেন্টটো কৰো বুলি নকৰে সেই এক্সিডেন্টটোত মানুহে তেওঁক যেনে ধৰণে দুখী হজাবলৈ চেষ্টা কৰিলে দুখী বুলি এটো বুলি নকওঁ যে তেওঁ নিৰ্দোষী কিন্তু তেওঁ এজন যেহেতু লৰা এজন নাইকিয়া হৈ গৈছে গতিকে হেতু দুৰ্ঘটনা এটা কিন্তু তেখেতক এই লাইনৰ মানুহ বুলি বা জনপ্ৰিয় মানুহ বুলি তেখেতক মানুহে দুখী হজাব চেষ্টা কৰিলে নে কি বুলি ভাবে এই লাইনৰ মানুহখিনি মানুহে বেয়া পুৰে চাই নে কি বহুত ভাল কাম কৰি আছে কাৰণে মানুহে তেওঁক ডাউন কৰিবৰ কাৰণে এটো কথা ক'লে নে কি কাৰণে বুলি ভাবে বা কাইলে যদি আপোনাৰ ক্ষেত্ৰত হয় সেই বস্তুটো আপোনাৰ ক্ষেত্ৰত লাগি প্ৰথমতে যদি এটো বিষয়ৰ ওপৰত মই কম তেনেহলে প্ৰথম তুমি লাষ্টত যিকাৰ কথা ক'লা মই নিজকে হেতু জায়গাতে ৰাখি চাইছিলো যদি এই একেটা ঘটনাই সেইদিনা ৰাতি যদি তাই হলনি নন্দিনী কাশ্যপৰ হলনি যদি মই থাকিলো গাড়ীখন তেতিয়াও একে পৰিস্থিতি হল হয় মানে নহয় তেনেকুৱা ঘটনাটো বহুত ঘটিছে অসমত তেনেকুৱা ঘটনাবোৰে নহয় তেনেকুৱা ঘটনা প্ৰত্যেক দিনাই অকল অসমত নহয় গোটেই ভাৰতবৰ্ষত বা গোটেই পৃথিৱীতে ঘটি থাকে এতিয়া আমি যেহেতু অসমত হৈছে তেওঁ নিৰ্দিষ্টকে টাৰ্গেট কিয় কৰিলে অসমতে হৈ থাকে আচলতে তাৰ পাছতো সেই ঘটনাটো যেতিয়া তাই ঘটনাটো হৈ গ'ল তাৰ পাছতো বহুত কিটা ঘটনা আমি দেখিছো নগাঁৱত দেখিছো তোমাৰ নগা পুলিচৰ গাড়ী অৰ্ণৱ বৰা বুলি অসমীয়া ল'ৰাজনক ৰহাত খুন্দিয়ে মাৰিছিলে তাৰ পাছত আমি ৰিসেন্টলি এটা নিউজ দেখিছিলো এই ল'ৰা কেইজন তামুলপুৰনে কোত আছিলে যে গাড়ীখন দোকান এখনত খুন্দিয়ে দিলে তাক মাৰি পেলালে তাত ৰখি দিওতে নহয় এক্সিডেন্টটো কোৱাৰ লগালগ তাক মাৰি পেলাইছে তাত এডভোকেট এজনক গাড়ী খুন্দিয়ে মাৰিছিলে হেবুটো একো নোলালে ডাঙৰকে খবৰ তেতিয়া আচলতে বাকি আইন আছে আইনৰ কথা আমি এটো ক'ব নোৱাৰো আইনৰ বিষয়ে ইমান বেছি মোৰ নলেজো নাই যদি মই কওঁ এজ এ মানুহ হিচাপে এজন পাৰ্সন হিচাপে আৰু মই ভাবো ঘটনাটো আমি সবেই জানো আচলতে সাধাৰণ মানুহ এজনো জানে যে ঘটনা এটা কৰো বুলি নকৰে মই ভাবো কোনো নকৰে আগত যিয়ে নহওক সৰু জন্তু এটা আগত উলাই দিলো মানুহ এগৰাকী খুচকাৰি আহিলো যদি সাডেনলি হয় বস্তুটো মইতো আজি বা তাইও গাড়ীখন চলাই আহোতে তাই লৰাজন যে আগৰ পৰা ওলাব তাইতো জনা নাছিলে খুন্দিয়াম বুলি ভবা নাছিলে গতিকে হৈ গ'ল আৰু মই ভাবো সেই পৰিস্থিতিটো পিছৰ পৰিস্থিতিটা আমি সিচুৱেচন কিটা দেখাৰ পাছত তুমি ভাবা নে সেই সময়খনত মই বা জুনে নাথাকে গাড়ীখনত নামি দিয়াটো যুক্তিসংগত বুলি নাই মই ভাবো মই ভয় কৰিম মই ৰখিবলৈ এজন লৰা হিচাপে মই ভয় কৰিম তাত ৰখিবলৈ যিহেতু তাত ওচৰৰ পাজৰৰ বেলেগ গাড়ী আহি আছিলে সেই লৰাজনক মেডিকেল নিবলৈ মানুহ চাগে আছিলে মই খুব দেখাত জনাত কিন্তু মই যদি তাত ৰখি দিও বা তাই যদি তাত তেখেত ৰখি দিলে হয় তেখেত ৰখি দিয়াৰ পাছত যদি তাইৰ লগত তাতকৈ বেয়া যে কিবা এটা ঘটনা নহব সেইটো কোনোবাই দিব পাৰিব নে গ্যাৰান্টি নোৱাৰে ন তাইক মেডিকেল নিয়াৰ তাক এই লৰাজনক ভাইটিজনক মেডিকেল নিয়াৰ আগতে হয়তো চালকজনক আগতে মেডিকেল নিবলগীয়া পৰিস্থিতি আহি যাব পাৰে যেটো তেওঁ সাপোৰ্ট কৰিবলৈ তেওঁৰ ওচৰত কোনো নাছিল তো গতিকে হেতু পৰিস্থিতিত সম্পূৰ্ণ আৰু তেনেকুৱা এটা ইমান ডাঙৰ ঘটনা এটা গাড়ীৰ আগত কিবা এটা ঘটনা হৈ গৈছে তেনেকুৱা সময়ত আমাৰ মাইন্ডটোৱে কাম নকৰে আটাতে ইমান ৰাতি এজনী ছোৱালী এটা ৰাস্তাত আহি আছে ইমান ৰাতি মাইন্ডটোৱে কাম নকৰে আৰু হেতু টাইমত হয় কৈ বহুতে এতিয়া কথা আমি গম পাইছো যে তেনেকে এক্সিডেন্ট কৰি আহিলে বা ডাইৰেক্ট গৈ থানাত সোমাই দিব লাগে ওচৰত থানাখন যি ফোন কৰা সোমাই দিব লাগে সো হেতু টাইমত বাৰু মই ভাবিছো হেতু টাইমত যদি ওচৰত থানা আছে নাই হেতু টাইমত মাইন্ডত আহিব না মই নিজকে সবতকৈ বেছি মই ভাবো দে হেতু ভুল হ'ব পাৰে তো মই যদি মোৰ লগত তেনেকুৱা এটা ঘটনা ঘটিলে হয় মই নিজকে সবতকৈ সেফ বুলি ভাবি মোৰ নিজৰ ঘৰখন যদি মোৰ ঘৰখন তাৰ এজনী ছোৱালী হিচাপে তাতে 4-5 কিলোমিটাৰ ভিতৰত মোৰ ঘৰখন আছে তেনেহলে মোৰ মাথাত মানে মোৰ মনলৈ থানাখনৰ কথা নাহে মোৰ ঘৰখনলৈ কথা মনত আহিব মই কেনেকে ঘৰখনলৈ যাওঁ মোৰ মা দেউতাৰ ওচৰলৈ যাওঁ তাৰ পাছত পৰিস্থিতিটো কি হ'ব পাছৰ কথা তাৰ পাছত যেটো পৰিস্থিতি হল সোশ্যাল মিডিয়াত বা যিসকল লোকে পোষ্ট কৰিছে মই জাস্ট মোৰ মনৰ কথাটোৱে কৈছো আজি অসমত ইমান এক্সিডেন্ট হৈছে ইমান কেটা পৰিয়াল মোৰ নিজৰ চিনাকি মোৰ ক্লোজ মানুহ তেনেকে এক্সিডেন্ট মোৰ প্ৰশ্ন হেতুৱে আছিল আচলতে মোৰ আকৌ ঘূৰি আহিছে প্ৰশ্নটো বহুত বেলেগলৈ গুচি গ'ল সো মোৰ নিজৰ ক্লোজ মানুহ তেনেকে এক্সিডেন্টত ঢুকাইছে বহুতে নিউজ পাইছেও মানে আমাৰ সহকৰ্মীৰ ভিতৰতো কৈছো বহুতে এইবোৰ নিউজ দেখিছেও চাগে কিন্তু কোনোদিন মই তেনেকে ইমান বেছি উঠি পৰি পোষ্ট কৰা বা খুব প্ৰকাশ কৰা দেখা নাই বা এগেইনষ্টত দিও দেখা নাই কিন্তু এটো বিষয়ত একেবাৰে এটা কোৱেশ্চন মাৰ্ক কিয় ইমান উঠি পৰি লাগিলে আচলতে
মানে ভাল ভাল কাম কৰি থকাৰ কাৰণে হয়তো ডাউন কৰিবৰ কাৰণেও হ'ব পাৰে এইটো বাৰু একেবাৰে ক'ব নোৱাৰিম এইটো চবৰে ব্যক্তিগত কথা কেনেকৈ আচলতে কিন্তু মই এটা যিটো মই অলপ আগত পাতিছিলোঁ তোমাৰ লগত চাগে যে মই ইয়াত সেই বস্তুটোৱে নাপাওঁ আচলতে আগতো মই কৈছোঁ যে ইউনিটি চবৰে আছে মই অনুভৱ কৰোঁ দেই চবৰে ইউনিটি আছে কিন্তু শেষত গৈ পিনি আমাৰ অভিনেতাসকলৰ মাজত সেই ইউনিটিটো দেখা নাপাওঁ মই এইটো কোৱা নাই যে ইউনিটি এইটো জেগাত ৰাখিব নালাগে যে ভুল এটা কৰিলেও তই ছাপোৰ্ট কৰ সেইটো ইউনিটি কোৱা নাই কিন্তু যেতিয়া কাৰোবাৰ সমস্যা এটা হৈছে সমস্যাত পৰিছে প্ৰব্লেম এটাত পৰিছে তুমি লগত থিয় হোৱা ছাপোৰ্ট কৰা এগেইনষ্টত এটলিষ্ট নকবা তুমি ঠিক আছে তুমি ছাপোৰ্টো কৰিব নোৱাৰা লগত থিয় হ'ব নোৱাৰা সমস্যাটোত কিন্তু এগেইনষ্টত কিয় ক'ব লাগে আজি যদি মোৰ কিবা এটা হয় মোৰ সহকৰ্মীসকলে যে নকৰিব তাৰ কোনো মানে নাই তো গতিকে সেইটোৱে কথা মই ভাবোঁ বিপদৰ সময়ত আচলতে গাৰা দি বা দুখী সজোৱাবলৈ এইটো ক্ষেত্ৰতো মই আচলতে মই খোলাখুলি কথা কওঁ গতিকে বেয়া নাপাব মই এইটো ক্ষেত্ৰত নিজে দেখিছোঁ একেবাৰে নিজৰ লগৰ মেকআপ আৰ্টিষ্টে দেখিছোঁ মই বাইট দিছে বাইটত কিবা কিবি কথা কৈছে মই পাহৰিলোঁ চ' সেইটোৱে লগত তুমি লগতে থকা মানুহজনেই যদি তুমি বিশ্বাস কৰিব নোৱাৰা তেনেহ'লে কি ভাবিবা তুমি কাক বিশ্বাস কৰিবা আজি মোৰ সমস্যা এটা হ'ল বা তাইৰ সমস্যা এটা হ'ল কাৰণে লগত থকা মানুহজনেই যেতিয়া উল্টা ফেৰ মাৰিলে তাৰপিছত তুমি কি ক'বা গতিকে সেইটো নহ'বলগীয়া ঘটনা ভাইটিজনৰ কাৰণেও আচলতে গোটেই অসমে ভোগ প্ৰকাশ কৰিছে আৰু তেনেকুৱা হ'ব নালাগে সেই ফেমিলিটোৰ তেওঁলোকৰ দুখ তেওঁলোকেহে বুজি পাব আমি যিমান ফেচবুকত পোষ্ট কৰি থাকিলেও আমি সেই অনুভৱটো কৰিব নোৱাৰোঁ আৰু মই লিখিছিলোঁ বাৰু ফেচবুকত পোষ্ট এটা আৰু তাইৰ লগত যিটো ঘটনা হৈ গ'ল তাইৰ পাছত তাইৰ ঘৰখনত বা তাইৰ লগত যিটো চিটুৱেশ্যন হৈ আছে সেই পৰিস্থিতিটো আমি কোনো বুজি নাপাওঁ সেইটো পৰিস্থিতিও তেওঁলোকেই বুজি পাব গতিকে মই ভাবোঁ এটা সৎভাৱে যদি মানুহ হিচাপে যদি এটা হেৰি কৰিবলৈ যাওঁ মানে এডভাইচ দিব পৰা মানুহ মই নহয় চৰি যদি সৎ হিচাপে এটা মনোভাৱ ক'বলৈ যাওঁ তেনেহ'লে মই ভাবোঁ দুইটা পৰিয়ালৰ পৰিস্থিতি দুইটা পৰিয়ালৰ জেগাত নিজকে ৰাখি পিনি দুইখন ঘৰকে আচলতে সহযোগিতা কৰিব লাগিছিলে সকলোৱে মই যিহেতু কৰোঁ বুলি কৰা নাই গতিকে দুইটা ফেমিলিকে সহযোগিতা কৰিব লাগিছিলে কিন্তু তাৰ পাছত যিসকলে উঠি পৰি লাগিছে সেই ঘটনাটো দেখি আচলতে বেয়া লাগিছে আচলতে বেয়া এইকাৰণে লাগিছে কাৰণ কাইলৈ যদি মোৰ লগৰজনৰ বা আৰু কাৰোবাৰ যদি তেনেকুৱা হয় তেতিয়াও একেই পৰিস্থিতি হ'ব তেতিয়াও আমাক চাবলৈ কোনো নাই আমাকো এনেকেই মানে উঠি পৰি লাগিব আমাক নবচালে এটলিষ্ট আমাৰ ছাইডত ষ্টেণ্ড কৰিবলৈ হয়তো কোনো নোলাব তো সেইকাৰণে কওঁ যে আমাৰ লগত কোনো নাই মানে আমি অকলে যুঁজিব লাগিব যে লগত কোনো নাই কোনোবা লগত আছে বুলি যদি গলত ফেমিটো মানে ভুল ধাৰণাটো লৈ আছে তেনেহ'লে সময়ত কিন্তু বৰ বেয়াকৈ পস্তাব লাগিব নন্দিনী কাশ্যপৰ কথা যিহেতু ওলাই আছে আপুনি তেখেতক পাৰ্চনেলি জানে নিশ্চয় কাম কৰিছে কাম কৰা নাই কাম আমি একেলগে কৰা নাই আজিলৈকে তেখেতক পাৰ্চনেলি জানে আপুনি গতিকে তেখেতৰ ব্যৱহাৰখিনি চাই তেখেত তেনেকুৱা এগৰাকী ব্যক্তি এটা ল'ৰা মাৰি দিব পৰাকৈ সেইখিনি চাগে মানসিকতা তেখেতৰ নাই একদম নাই একেবাৰে নাই কাৰণ এজন সুস্থ সবল মানুহে কেতিয়াও মানুহ এজনক মৰা সাধাৰণ জন্তু এটাক মাৰিবলৈও সাহস কৰিব লাগিব তো মানুহ এজন মাৰোঁ বুলি মাৰি দিয়াটো কিমান ডাঙৰ কথা হ'ব পাৰে কিমান এটা ডাঙৰ বিষয় মানে সেইটো বস্তু সম্ভৱেই নহয় গতিকে সেইটো একেবাৰে অনাকাংক্ষিক কিবা এটা ঘটনা সেইটো হৈ গ'ল আৰু নহওক তাকে মই কামনা কৰিছোঁ সেইটোৱে তো সেইটো নহয় কেতিয়াও কৰোঁ বুলি কেতিয়াও তেনেকুৱা এটা কাম কেতিয়াও নহয় গতিকে সকলোৰে কথাবোৰ ভাবি চোৱাটো দৰকাৰ যিহেতু কোনোবাই ঘটনা এটা কৰোঁ বুলি নকৰে আজি মোৰ ক্ষেত্ৰত হ'ব কাইলৈ আপোনাৰ ক্ষেত্ৰত হ'ব প্ৰত্যেকৰ ঘৰত কোনোবা এজন ব্যক্তিৰ ঘৰত যদি তেওঁৰ লগত সেইটো ঘটনা ঘটে বা তেওঁৰ যিহেতু ইমান এটা ডাঙৰ ঘটনা হৈ গ'ল গতিকে নন্দিনী কাশ্যপে হয়তো মানসিকভাৱে এতিয়া ভাগি পৰিব তেনেকুৱা এটা ঘটনা নিজৰ লগত হোৱাৰ পাছত ঠিক এতিয়া তেওঁ আকৌ কামৰ মাজলৈ বিচাৰি অহাটো হয়তো বহু অনুৰাগীয়ে বিচাৰিব হয়তো বহুতে নিবিচাৰিব গতিকে আমাৰ এই লাইনৰ ভিতৰো বহুত মানুহে নিবিচাৰিব হয়তো যে তেওঁ আহিব নালাগে আকৌ পিছ পৰি যাব লাগে সেই ক্ষেত্ৰত আপোনাৰ মনোভাৱটো কি হ'ব এগৰাকী
অভিনেত্ৰীৰ ক্ষেত্ৰত যদি তেনেকুৱা হয় বা অভিনেতা এজনৰ ক্ষেত্ৰত যদি তেনেকুৱা হয় তেওঁ সেই কামটো বাদ দি কেনেকৈ কি কৰাটো বিচাৰিব? মই ভাবোঁ চোৱা, মানুহৰ জীৱনত কেতিয়া কি ঘটনা ঘটিব, কি বিপদ আহিব কোনেও নাজানো আমি। গতিকে সেই নহ'বলগীয়া অনাকাংক্ষিক ঘটনা এটা ঘটি যোৱা যিটো ঘটি গ'ল, সেইটোৰ কাৰণে অবভিয়াছলি এতিয়া মানসিকভাৱে বহুতখিনি সমস্যাৰ সন্মুখীন হ'ব। কিন্তু এনেকুৱা নহয়, তাই ভাল কাম কৰি থৈছে অসমৰ ৰাইজৰ কাৰণে, ভাল কাম শেহতীয়াকৈ যিখন তোমাৰ ছবি ৰুদ্ৰ অসমৰ ৰাইজে মৰম দিছে, ত' তাইৰ অনুৰাগীও আছে, ভাল পোৱা অনুৰাগী যিসকল আছে তেওঁলোকেতো বিচাৰিব তাই অহাটো, কাম কৰাটো। গতিকে মই ভাবোঁ যি হৈ গ'ল সেয়া ভাবি থকাতকৈ অলপ সময়ো যদি লাগে নিজকে ষ্ট্ৰং কৰি, যিহেতু অকলেই ইয়াত চব কৰিব লাগিব, লগত কোনো নাই, বাৰে বাৰে গৈ আছোঁ। গতিকে নিজে আকৌ ওলাই আহি ষ্ট্ৰং হৈ আকৌ নিজৰ কামবোৰ দৃঢ়তাৰে ভালকৈ কৰিবলৈ চেষ্টা কৰাটোৱে ভাল বুলি মই ভাবোঁ। আৰু লাহে লাহে যেতিয়া ভাল কাম কৰি যাব, নিজে এই যি ঘটনা তাইৰ জীৱনত ঘটি গ'ল, তাই নিজে এইবোৰৰ পৰা নিজে পাহৰি যাব বুলি মই ভাবোঁ। গতিকে মই ভাবোঁ আকৌ কাম কৰিব লাগে, আৰম্ভ কৰিব লাগে। কিবা এটা ঘটনা হৈ গৈছে, কিবা এটা নহয় আচলতে ডাঙৰ ঘটনা এটাই হৈ গৈছে, সেই ঘটনাটো ভাবি গোটেই জীৱনটো নিজৰ যি কেৰিয়াৰ, সেই কেৰিয়াৰটোৰ ওপৰত মন নিদি যদি সেই ঘটনাটোতে ভাবি জীৱনটো পাৰ কৰি দিয়ে, তেনেকেতো নহ'ব। জীৱনটো নিজৰ জীয়াবও লাগিব। মোৰ ক্ষেত্ৰতো যদি হয়, ময়ো যদি কিবা এটা ঘটনা মোৰ জীৱনত হৈ যায়, সেইটো ভাবি মই জীৱনটো পাৰ কৰিব নোৱাৰোঁ। সেই ল'ৰাটো যিহেতু আমি ঘূৰাইও আনিব নোৱাৰোঁ, যিজনৰ ক্ষেত্ৰত এইটো হ'ল, গতিকে আমিতো আৰু সেইটো কথা তেওঁক ঘূৰাই আনিব পৰা হ'লেতো আমি আপ্ৰাণ চেষ্টা দি হ'লেও ঘূৰাই আনিব চেষ্টা কৰিলোঁ হয়। আচলতে সেইটো বিষয়ৰ ওপৰত আচলতে নাপাতো, আৰু যিহেতু সিমানখিনি আমি পতাৰ অধিকাৰো নাই। যিহেতু এজন ল'ৰা হেৰুৱাইছে, সেই ফেমিলিটোৰ যিখিনি মানে পৰিস্থিতি আমি বুজিব নোৱাৰিম, গতিকে সেই পৰিস্থিতিটোৰ কথা আমি নপতাটোৱে ভাল হ'ব। আৰু বাকী তাইৰ ক্ষেত্ৰত যদি কওঁ, তাই ঘূৰি আহক, আকৌ নতুনকৈ ভাল কাম কৰক, অসমৰ ৰাইজক নিশ্চয় আঁকোৱালি ল'ব অসমৰ ৰাইজে। আৰু মানে সেইটোৱে, ভাল কাম কৰোঁতে বহুত সময় লাগে ভাল নাম কৰিবলৈ, কিন্তু সেই সৰু অকণমান সময়ত এটা ঘটি যোৱা ঘটনাই গোটেই সেই ভাল কামবোৰ একেবাৰতে মোহাৰি পেলাইছে। সেয়াই উদাহৰণ বুলি ক'ব পাৰে। আগত কি কাম কৰিছিলে, সেই সম্পূৰ্ণ সেই কথাবোৰ বাদ দি এটা ঘটনাই গোটেইবোৰ শেষ কৰি পেলোৱাৰ নিচিনা কথা। কিন্তু একো নাই, মই ভাবোঁ আকৌ দৃঢ়তাৰে আকৌ ভাল কাম কৰি গ'লে এগৰাকী ভাল অভিনেত্ৰী, গতিকে ভাল আকৌ কাম কৰি গ'লে আকৌ অসমৰ ৰাইজে আঁকোৱালি ল'ব। ইউনিটিৰ ক্ষেত্ৰত যদি কওঁ, ইউনিটিটো একেবাৰে কম আছে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত। বা ইউনিটি বুলি ক'বলৈ গ'লে অসমীয়া ইণ্ডাষ্ট্ৰী ইমান বৃহৎকৈ মই নাযাওঁ, যিহেতু মই ইণ্ডাষ্ট্ৰীত আছোঁ নে নাই মই নিজকে এতিয়া ক'ব নোৱাৰোঁ, কাৰণ মই কাম হিচাপে কৰি আছোঁ। এতিয়া মই ইণ্ডাষ্ট্ৰীৰ কাম কৰিছোঁ নে মই ক'ৰ কাম কৰিছোঁ মই নাজানো। মই জাষ্ট অভিনয় ভাল পোৱা মানুহ এজন, মই অভিনয় কৰি আছোঁ, য'ত দুই এটা কাম কৰিবলৈ সুযোগ পাইছোঁ, কাম কৰিছোঁ। গতিকে ইমান ডাঙৰ কথা নকওঁ মই ইণ্ডাষ্ট্ৰীৰ কথা। আৰু যদি একদম ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ, তেনেহ'লে মই ক'ম, হয় অভিনেতাসকলৰ মাজত ইউনিটিটো খুব কম দেখা পোৱা যায়, একেবাৰে কম দেখা পাওঁ, যিটো কাৰণে কেতিয়াবা আমাৰ বহুত বেছি দুখ অনুভৱ কৰোঁ। গতিকে এইটো ক্ষেত্ৰতো ক'লোৱে, যিটো নন্দিনীৰ ক্ষেত্ৰতো আমি ইউনিটিটোৰ কথা যদি কওঁ, মানে নাই। আৰু তেনেকুৱা বহুত জেগাত হয়, ডাইৰেকশ্যন টিমৰ পৰা বা ডাইৰেক্টৰ ফালৰ পৰা বা প্ৰডিউচাৰ ফালৰ পৰা যেতিয়া প্ৰেছাৰ পোৱা যায়, কোনোবা এজন যদি তাত অভিনেতা বা অভিনেত্ৰী ওলাই নিজৰ অধিকাৰখিনিৰ কাৰণে বা নিজৰ কথাটোৰ কাৰণে মাত মাতিবলৈ সাহস কৰি এজন অভিনেতা ওলাই, কিন্তু তাৰ লগত মাত দিবলৈ লাগিলে সেই চিটুৱেশ্যনটো গোটেই বাকীকেইজন অভিনেতাও ভুগি আছে, সেই পৰিস্থিতিটো গোটেইকেইজনে ভুগি আছে, কিন্তু মাত মাতিবলৈ সেই সময়ত ওলাই নাহে। কোনোবা এজনে মাত দিলেও তেওঁ মাত নিদিয়ে। সেই সাহসকণ মানে সাহসকণ বহুতৰে নাই। মই সেইকাৰণে সেইদিনা তুমি যিটো লাইভৰ কথা, লাইভটোতো মই কৈছোঁ যে নিজৰ কাৰণে মাত দিবলৈ সাহস কৰক, নিজৰ কাৰণে ওলাই আহক। যদি এনেকেই আমি নিজৰ দমাই ৰাখোঁ, তেনেহ'লে একেবাৰে সেই তেনেকৈ থাকি যাব লাগিব। গতিকে অলপ সাহস কৰি, মিছা কথাত মাত দিব কোৱা নাই, মিছা কথাত যুঁজিবলৈ কোৱা নাই, মিছা কথাত যুঁজি লাভ নাই। য'ত সঁচা বুলি ভাবোঁ, য'ত নিজৰ আত্মসন্মানখিনিৰ কথা আহে, তাত যদি লগ দি পিনি মাত মাতিব পাৰে, তেনেহ'লে বহুতখিনি ক্ষেত্ৰত সলনি হ'ব বুলি মই ভাবোঁ।
আৰু এনেকুৱা বহুত দেখাছে আচলতে পিছফালৰ পৰা ঠিকেই ভাল কৰিছ তই ক কিন্তু মাত দেই মই আছো বুলি কওঁ বহুত মানুহ পোৱা যায় মেছেজত বা ফোনত কিন্তু সেই সময়ত কিন্তু সঁচাকে সেই মানুহজন ওলাই অহা মানুহ খুব কম গতিকে সেয়াই